বন্ধুসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটো আপোনালোকে শেষলৈকে শুনিব। ব্ৰাহ্মণ কন্যাৰ কৰুণ গাথা। ৰতি এগৰাকী ব্ৰাহ্মণ কন্যা। তাইৰ মাজত আচলতে ৰূপ অথবা গুণ কোনোটোৰে অকণো অভাৱ নাই, কিন্তু ৰূপ গুণ দুয়োৰে অধিকাৰী হৈও তাই আজি পৰিত্যক্তা। প্ৰকৃততে বহুজনৰ মতে এয়াই তাইৰ ভাগ্য, যি জনম লওঁতে তাইৰ লগত লৈ আহিছে। দুৰ্গেশ্বৰ শৰ্মা বৰদলৈৰ সৰু যি ৰতি, যাৰ জন্মই এনেক্ষণত হৈছিল যে গণকৰ দ্বাৰা বনোৱা জন্ম পত্ৰিকাত তাইৰ ভৱিষ্যতৰ সকলো ভালেই উল্লেখ আছিল। হওঁতেতো তাইৰ দেউতাকে নিজেই আন লোকৰ জন্ম পত্ৰিকা তৈয়াৰ কৰিছিল, কিন্তু নিজৰ ঘৰ বা পৰিয়ালৰ লোকৰ এনেবোৰ কামৰ পৰা তেওঁ সদায় দূৰত আছিল। অৱশ্যে এই নিয়ম মুখে মুখে চলি আহিছিল অতীজৰে পৰা। যেনেকৈ নিজে নিজৰ জন্ম পত্ৰিকা চাব নাপায়, তেনেদৰে পৰিয়ালৰ আপোন লোকেও নাপায়। কিয়নো জন্ম পত্ৰিকা ভাগতে জীৱনৰ সকলো ভাল বেয়া উল্লেখ থাকে। ভালখিনিৰ বাবে পৰিয়ালৰ লোক আনন্দিত হ'ব পাৰে বাৰু, কিন্তু বেয়াখিনিৰ বাবে তেওঁলোকে কি কৰিব? যদিও বহুত দুখ খন্দাব পাৰি, কিন্তু সকলো দুখটো নোৱাৰি। এয়া নেদেখাজনৰ হাততে থাকে মাথো। সেয়ে এনেবোৰ কথা জানি বুজি দুৰ্গেশ্বৰদেৱে কোনো দিনেই ঘৰৰ লোকৰ জন্ম পত্ৰিকাত হাত লগোৱা নাছিল। মাথো বছৰেকৰ প্ৰথমতেই তেওঁ বেলেগ এজন গণকৰ দ্বাৰা সেইখিনি চোৱায়, যাৰ যেনেকৈ বয়স দুখ পৰে তেনেকৈ খন্দাবলৈ বুলি দান দি যায়। ৰতিৰ পাঁচোজনীকৈ বায়েকৰ প্ৰতিজনীৰে ৭-৮ বছৰ বয়সতে বিবাহ সম্পন্ন হৈছিল। সেয়ে যেতিয়াই ৰতিয়ে ৬ বছৰত ভৰি দিলে, তাইৰ বাবে পাত্ৰৰ সন্ধান কৰা হ'ল। ইতিমধ্যে তাইৰ দুয়োজন ককায়েকৰ বিয়া হৈ গৈছিল। ডাঙৰ ককায়েকৰ ঘৈণীয়েকে আহি ঘৰ ধৰিছিল যদিও সৰুজনৰ ঘৈণীয়েক মাকৰ ঘৰতে আছিল। হয়তো ২ এমাহতে তোলনি হ'ব আৰু আহি এইখন ঘৰৰ সদস্য হৈ পৰিব। এয়াই নিয়ম, যি যুগ যুগ ধৰি ৰতিহঁতৰ ঘৰৰ দ্বাৰা ব্ৰাহ্মণসকলৰ মাজত চলি আহিছে। ৰতিৰ আইতাক যদিও জীয়াই আছে, ককাকক কিন্তু তাই নেদেখিলেই। মনত পৰা দিন ধৰি তাই আইতাকক বগা সাজেৰে দেখি আহিছে। এনেও তাই আছিল আইতাকৰ কণাৰ লাখুটি স্বৰূপ। পুৱাৰে পৰা নিশালৈকে তাই আইতাকৰ ওচৰে ওচৰে থাকিছিল। আনেহে নালাগে, তাই আইতাকৰ হাতৰ নিৰামিষ খায়ো বৰ ভাল পাইছিল। সেয়েহে হাত লগা দিনকেইটাতো আইতাকৰ বাবে তাই নহ'লে নোহোৱাৰ দৰে। অৱশ্যে বছৰেকৰ বাকীবোৰ দিনত আইতাকে মৰমতে বৰ বেছি কাম কৰিবলৈ দিয়া নাছিল তাইক। কিন্তু হাতৰ চোৱাৰ কেইদিন তাই হ'লে অলপ কাম কৰিবলগীয়া হৈছিল। আইতাকৰ বাবে ফল মূল যোগাৰ কৰি অনা, পানী কঢ়িয়াই জেগাত থোৱা ইত্যাদি। কিমান যে কাম কৰিছিল তাই সেই কেইদিনত। অৱশ্যে কাম কৰি বেয়া পোৱা বিধৰ ছোৱালী নাছিল ৰতি। সেয়েহে সকলো হেলাৰঙে কৰি গৈছিল। তীক্ষ্ণ মগজুৰ গৰাকী হোৱাৰ বাবেই পূৰ্ণিমা অমাৱস্যাৰো হিচাপ তাইৰ নখত দৰ্পণত আছিল। অৱশ্যে এই 2টা দিনত ঘৰৰ সকলোৱে নিৰামিষ খাইছিল। তাৰোপৰি সপ্তাহৰ বৃহস্পতিবাৰৰ দিনাও নিৰামিষ চলিছিল ঘৰখনত। আইতাকৰ দুকোঠালিৰ সৰু ঘৰটো তাহাঁতৰ মূল ঘৰৰ বিপৰীত দিশে আছিল। মাজত এখন ডাঙৰ চোতাল। চোতালৰ এমূৰে পূব দিশে গোসাঁই ঘৰটো আছিল। তাৰ ঠিক সন্মুখত তুলসীৰ ভেটিটো সদায় সুন্দৰকৈ লেপা মোচা কৰি থোৱা হৈছিল। গোটেইকেইটা ঘৰেই সাধাৰণ খেৰী ঘৰ যদিও ইমান পৰিষ্কাৰকৈ ৰখা হৈছিল যে ফু মাৰিয়ে যেন ভাত খাব পাৰিব। যেতিয়ালৈকে ৰতিৰ 9 বছৰ বয়সলৈকে জন্ম পত্ৰিকাৰ সকলো মিল থকা দৰা নোলাল, তাইক লৈ ঘৰখনত সকলোৰে চিন্তা লাগিবলৈ ধৰিলে। কেনেবাকৈ যদি বিয়াৰ আগতে তাই তোলনি হৈ যায়, তেতিয়া বাৰু কোন আগবাঢ়ি আহিব তাইক বিয়া কৰাবলৈ বুলি? এইবোৰ চিন্তাতে আইতাকৰো টোপনি নহা হ'ল ৰাতি ৰাতি। কিন্তু সকলোবোৰ বিচৰা মতেতো নহ'ব। তাই 10 বছৰ বয়স সোমাওঁতেই পাত্ৰ এজন ওলাল। জন্ম পত্ৰিকাৰ মতে দুয়োজনৰ সকলোবোৰ সুন্দৰকৈ মিলিছে। মাথো পাত্ৰজনহে বয়সত তাইতকৈ অলপ ডাঙৰ। অৱশ্যে বয়স বহুত বেছিও হোৱা নাই তেওঁৰ, 45 বছৰহে হৈছে। অনতিপলমে ভাল দিন বাৰ চাই বিয়াখন পাতি পেলালে দেউতাকে। ৰতিৰো মনত বহুত আনন্দ। সকলোৰে বিয়া হয়, তাইৰহে নহয়। সেইবাবেই সময়ত দৰাই কইনাৰূপী ৰতিক মাকৰ ঘৰতে এৰি উলটি গ'ল। সদায় খেলা কইনা দৰাৰ খেলখনত ৰতিৰ কিন্তু আজিহে বেছি মজা লাগিল। সেইদিনা আছিল ৰবিবাৰ। খবৰটো যেতিয়া দুৰ্গেশ্বৰ শৰ্মা বৰদলৈৰ ঘৰৰ মানুহে গম পাইছিল, তেতিয়া ৰতিৰ দেউতাকে পুৱাৰ শালাগ্ৰাম ভাগ ধুৱাইছিলহে মাথো। গোসাঁই ঘৰৰ পৰা টিলিঙা আৰু শংকৰ শব্দৰ লগে লগে এই দুঃসংবাদটোও শুনিছিল ঘৰৰ মানুহখিনিয়ে। অথচ কোনোজনে কিন্তু গৈ গোসাঁই ঘৰৰ একান্ত মনে মন্ত্ৰ পাঠত থকা শৰ্মা বৰদলৈক দিবগৈ পৰা নাছিল দুঃসংবাদটো। তেওঁ এসময়ত সকলো কাম কৰি ওলাই আহি যেতিয়া গোসাঁই ঘৰৰ দুৱাৰখন জপাইছিল, তেতিয়াই ৰতিৰ মাকৰ কান্দোন তেওঁৰ কাণত পৰেগৈ। তৎক্ষণাত কথাৰ ওৰ ল'বলৈ বুলি তেওঁ গৈ ঘৈণীয়েকৰ ওচৰ পায়গৈ। আৰু যেতিয়া আচল কথাটো গম পায়, মানুহজন মূৰ্খ হৈ পৰে। হাবিৰ চুকত বগৰী পাৰি থকাৰ পৰা আইতাকে ৰতিক টানি আনেগৈ। কোনো কথা বতৰা নোকোৱাকৈ তাইৰ গাত একলহ পানী ঢালি দিয়া হয়। আইতাকৰ এনে আচৰণত ৰতি আচৰিত হয়।
একোপত নবৌকে আহি তাইৰ কপাল আৰু শিৰৰ সেন্দুৰ ঘঁহি ঘঁহি মোহাৰি পেলায়। ৰতীয়ে মাথো খঙতে চিঞৰি কয়, মই নিজে গা ধুব জানো নহয়, কিয় গোটেই খোপা আহিছে মোক ধুৱাবলৈ? আই, আজিৰ পৰা সঁচাকৈ তই মোৰ লগৰী হলি, তোৰ মানুহটো মৰিল, আজিৰ পৰা তই মোৰ দৰে এজনী বিধৱা হলি বুলি আইতাকে ৰতীক খাপতি ধৰি চিঞৰি চিঞৰি কান্দিবলৈ আৰম্ভ কৰিলে। এনে চিঞৰ বাখৰ শুনি ওচৰ চুবুৰীয়া যি যেনেকৈ আছিল লৰি আহিল তাহাঁতৰ ঘৰলৈ বুলি। ৰতীৰ কিন্তু তেতিয়াও ইমান সোনকালে গা ধুৱাই দিয়াৰ বাবে খংটো উঠিয়ে আছিল। সেইদিন ধৰি ৰতী আইতাকৰ লগতে ৰাতিও থাকে, তাতে খাই তাতে শুৱেও। অৱশ্যে তাই ভালেই পায় আইতাকৰ লগত থাকি। খালি যেতিয়া বহুদিন নিৰামিষ খাই খাই এসময়ত আমনি লাগিল, তাই গৈ মাকক ক'লেগৈ, আই, বহুদিন হ'ল একে সোপাকে খাই আছোঁ, আজি তই বনোৱা খাবলৈ বৰ মন গৈছে, যদি মাছ মঙহ কিবা আছে দিবিচোন মোকো। ৰতীৰ মুখৰ পৰা ওলোৱা কথাত মাকৰ মাত সৰিল। তেওঁ চিধাই গৈ শাহুৱেকক কথাবোৰ ক'লেগৈ। আইতাকে পুনৰ ফুচুলাই তাইক লৈ আহিল নিজৰ ওচৰলৈ। মাক আৰু আইতাকে এই চেগতে পুনৰ এখুটা কান্দিলে। দিনবোৰ গৈ থাকিল। এসময়ত সৰুজনী নবৌকো আহিল তাহাঁতৰ পৰিয়ালৰ সদস্য হৈ। ডাঙৰ নবৌকেও ল'ৰা এটি পালে। তেনেতে ৰতীৰ জীৱনলৈ পুনৰ নতুনত্ব আহিল। ৰতী তুলনি হ'ল। মাকে কি কৰিবলৈনো তুলনি হলি বুলি পুনৰ কন্দা কটা কৰিলে। আইতাক সতৰ্ক হ'ল আগতকৈ অধিক, কিয়নো এতিয়াৰ পৰা তেওঁ এজনী জীয়া বাৰীৰ লগত ৰাখিব লাগিব। যিমান যি নহ'লেও পৰাচিত্ৰটো হ'বই লাগিব। সেয়েহে 7 দিনৰ দিনা বামুণে আহি পৰাচিত্ৰ কৰি থৈ গ'ল ৰতীক। ৰতীয়ে পুনৰ ঘৰৰ বাহিৰ ভিতৰ কৰিব পৰা হ'ল। তথাপিও এইবাৰ কিন্তু তাইৰ বাবে সীমা বান্ধি দিয়া হ'ল, আগ চোতালৰ জপনাৰ পৰা পিছ চোতালৰ গোহালিলৈকেহে বুলি। 12 বছৰীয়া ৰতীয়ে উভতি ধৰিলে পুনৰ। তাই বাৰীৰ চুকৰ বগৰী গছজোপালৈ যাবই। কিমান সুস্বাদু তাৰ বগৰী, নাখাইহে পাৰিনে? তাৰোপৰি নিজে পাৰি খোৱাৰ আমেজেই সুকীয়া। এইবাৰ ৰতীৰ জিদৰ আগত খেও মানিলে আইতাকে, নিজেই যোৱা কৰিলে তাইৰ লগত বগৰী গছৰ তললৈ। অৱশ্যে নামতহে বগৰী তল, নুনী, বগীজামু, কৰ্দৈ এইবোৰ তাই নাখালে যেন নহ'বই। ফলত ৰতী আগে আগে আইতাক পিছে পিছে এনেকৈ চলিল কেইমাহমান। ৰতীৰ বয়স তেতিয়া 13 বছৰ হৈছিল। তাই সৰুগৰাকী নবৌকে এজনী ছোৱালী জন্ম দিলে। আনৰ দৰে তাইও হেঁপাহেৰে গ'ল ছোৱালীজনীক ল'বলৈ বুলি, কিন্তু তাইক হ'লে ল'বলৈ দিয়া নহ'ল। ৰতীয়ে ক'লে যে অসুচৰ চোৱা ভাঙিল কাৰণেহে আহিছে তাই ল'বলৈ। কিন্তু যেতিয়া সৰু নবৌকে তাইৰ আগত কাতৰ বিননি কৰিলে এই বুলি, ভনী তুমি বেয়া নাপাবা, কিন্তু মোৰ ছোৱালীকণৰ অৱস্থা যাতে তোমাৰ দৰে নহয়, সেয়ে তুমি এইৰ পৰা দূৰে দূৰে থাকিবা। তোমাক দেখি থাকোঁ যে ভয় এটা সোমাই গৈছে মোৰ মনত জানা। সেইদিনা 13 বছৰীয়া ৰতীয়ে যেন আগতে কেতিয়াও অনুভৱ নকৰা এক আচহুৱা অথচ অতি যন্ত্ৰণাদায়ক আঘাতহে পালে মনত। তাই কোনো কথা নোকোৱাকৈ চিধা দৌৰ দিলে আইতাকৰ বিচনাৰ কাষতে থকা তাইৰ বিচনাখনলৈ বুলি। গোটেই দিনটো বহু কিবা কিবি ভাবিয়েই পাৰ কৰিলে তাই সেইদিনা। সেইদিনাৰ পৰাই তাইৰ চাল চলন সলনি হ'বলৈ ধৰিলে লাহে লাহে। আচলতে তেতিয়াহে তাই অনুভৱ কৰিব পাৰিলে যে দহৰ বাবে তাই কিছু সুকীয়া। জীয়া বাৰীৰ অৰ্থটো যেন তাই এতিয়াহে বুজি পালে। আজিকালি ৰতী নিজৰ মাজতে আবদ্ধ থাকে। পুৱাই উঠি চোতাল ঘৰ সাৰি মচি গা ধুই চৰুত অগ্নি দিয়ে। তাৰ পাছত আইতাকৰ সৈতে বহি ৰঙা পানী অকণ খায়। বাৰীৰ শাক পাত বিচাৰি আনি ভাত সাজ সিজায়। যেতিয়া আইতাকেও গা ধুই প্ৰভুক সেৱা কৰি আজৰি হয়, দুয়ো একেলগে বহে খাবলৈ বুলি। খোৱানো কি আৰু, সদায় একেধৰণৰ সেউজীয়া শাক পাত পাচলি, মগু দাইল আৰু চাউলৰ সিদ্ধ। অৱশ্যে কেতিয়াবা চাটনি বনাই তাই বৰকৈ বনাবলৈ মন নাযায়, কিয়নো খোৱা বস্তুৰ আধাভাগচোন তাইৰ বাবে নিষিদ্ধই। কিন্তু কেতিয়াবা মচুৰ দাইল অকণ, পোৰা বিলাহী, নহৰুৰ পিটিকা অকণ, ভেদাইলতাৰ আঞ্জাত কাঠ মাছ অকণ দি খাবলৈ বৰ মন যায় তাইৰ। কিন্তু মনৰ লোভ মনতে সামৰি থৈ কাকো নোকোৱাকৈ তাই। আইতাকে ধৰ্মীয় কাহিনীবোৰ কৈ যায়, তাই মাথো শুনি যায়। কথাবোৰ হ'লে বিশ্বাস অবিশ্বাসৰ মাজতে দোলা দি ৰৈ যায়। এনেদৰে এজনী বুঢ়ী বাৰী আৰু এজনী জীয়া বাৰীৰ জীৱন পাৰ হয় দুকোঠালিৰ ঘৰটোৰ মাজতে। ৰতীয়ে নিজৰ ভাগ্যৰ লগত ইতিমধ্যে বুজাপৰা কৰি লৈছিল যে মৃত্যু পৰ্যন্ত এয়াই তাইৰ জীৱন হ'ব বুলি। কিন্তু তাতো যেন নিয়তিৰ সহ্য নহ'ল। এদিন আইতাকেও তাইক এৰি থৈ গুচি গ'লগৈ। ৰতীও কান্দি কান্দি মূৰ্ছা গ'ল এসময়ত। যথাসময়ত শ্ৰাদ্ধৰ সকলো কাজ হৈ যায় যদিও ৰতী সুস্থিৰ হৈ পুনৰ আগৰ নিচিনা হ'বলৈ কিছু বছৰ লাগি যায়। কিয়নো জন্ম হোৱা দিন ধৰি তাই যদি একেবাৰে কাষত কাৰোবাক পাইছিল, সেয়া আছিল তাইৰ আইতাকজনী। তেওঁৰ পৰাই তাই নিয়ম নীতিবোৰৰ পৰা আৰম্ভ কৰি ধৰ্মীয় কথালৈকে সকলো শিকিছিল। এতিয়া তেওঁ তাইক এনেকৈ অকলশৰীয়া কৰি গুচি গ'লগৈ। এতিয়া বাৰু তাই কি কৰে? আজি ৰতীৰ লগৰ ছোৱালী জোন আহিছিল। তাইৰ এটা সন্তানে যদি তাইৰ মেখেলাত ধৰি খোজকাঢ়ি আহিছিল, আনটো আকৌ তাইৰ কোলাত উঠি আহে। লগতে আৰু এটি গৰ্ভতে আছে হেনো এতিয়াও।
জোনে কথাটো লাজ লাজকৈ কৈছিল তাইৰ আগত। ৰতীয়ে চুই চাইছিল সেই নিষ্পাপ শিশুকেইটাক, মৰমতে গালে মুখে চুমা খাইছিল। আগতে ইমান ওচৰৰ পৰা শিশু তাই তেনেকৈ কিয়নো ঘৰৰ ভতিজাককেইজনীক যে তাইৰ পৰা সদায় আঁতৰতে ৰখা হৈছিল, সেয়েহে অকল ভতিজা ল'ৰাটোকহে যি অলপ পালে আৰু তাই। মানুহবোৰে যেন পাহৰিয়ে পেলালে তাই যে শিশু ভাল পোৱাৰ কথাটো। এসময়ত জোন গ'লগৈ ল'ৰাকেইটাক লৈ, কিন্তু জোনৰ এই আগমনে যেন ৰতীক বিদ্ৰোহে কৰি তুলিলে। তাই নিজকে ব্ৰাহ্মণৰ যি হোৱাৰ বাবে ধিক্কাৰ দিবলৈ ধৰিলে, কিয়নো এনেবোৰ নিয়ম মাথো ব্ৰাহ্মণৰ বাবেহে অধিককৈ আছিল। জোনৰ দৰে কলিতা মানুহৰ যিৰ বাবে নাছিল। খঙতে জোনে খোৱা কাঁহী পাতিও তাই নিজেই ধুই পেলায়। তাই বহা ধৰাখনতো পানী নছটিয়ালে। মনত তাইৰ এনে ভাৱ জাগ্ৰত হ'ল যে যা মই ব্ৰাহ্মণ হৈয়ে নাথাকোঁ। কিন্তু এনেকৈ তাই ব্ৰাহ্মণ কুলৰ পৰা ওলাই যাব পৰা হ'লেতো ভালেই আছিল। কিন্তু এয়া যে অসম্ভৱ। এজন সূৰ্যবৃত্ৰ ব্ৰাহ্মণৰ ঘৰত জন্মি এজন সূৰ্যবৃত্ৰ ব্ৰাহ্মণৰ লগত অজানিতে হ'লেও বিয়াত বহি তাই এতিয়া ব্ৰাহ্মণ কুলৰ পৰা মুক্তি পায়নো কেনেকৈ? অকল যেন মৃত্যুহে তাইক মুক্তি দিব পাৰিব এনে যন্ত্ৰণাময় জীৱন এটাৰ পৰা। ৰতীৰ বয়স এতিয়া 25 মান হৈছেগৈ। তাই ৰূপে এনে পৰ্যায় পাইছেগৈ যে যিয়ে দেখে তাইক আকৌ এবাৰ নোচোৱাকৈ থাকিব নোৱাৰে। অলপ দিনৰ আগতে আগচোতাল সাৰি থাকোঁতে ল'ৰা দুজনমানে হেনো তাইক কিবা ইংগিত দি থৈ যায়। যেতিয়া এই কথা তাইৰ মাকৰ কাণত পৰে, মাকে তাইক গালি দি আগচোতাললৈ ওলোৱা বন্ধ কৰি দিলে। এতিয়া মাথো তাই নিজৰ দুকোঠালিৰ ঘৰটো আৰু পিছ চোতালখনতে কিবা কিবি কৰি থাকে। বহাগৰ বিহুলৈ বেছিদিন নাই। ঘৰে ঘৰে ঢেঁকীৰ শব্দ শুনা গৈছে। পিছে বিহু জানো অকলে আহে? বিহু খাবলৈ বুলি বিহুৰ আগতে বৰদৈ চিলাজনীও মাকৰ ঘৰলৈ নাহে জানো? এইবাৰো আহিল। আহিল মানে ভালকৈ আহিল। ৰতীৰ কোঠাৰ ছালৰ খেৰ গৈ ক'ৰবাত পৰিলগৈ, বতাহ বৰষুণৰ কোবত। সেইদিনা গোটেইজনী তিতিবুৰি থাকিল যেনে তেনে। পিছদিনাখন বতৰটো অলপ ডঙাত তাইৰ দেউতাকে পুনৰ খেৰেৰে চোৱাৰ দিহা কৰিলে। গাঁৱৰে দুজন ল'ৰা আহি ছালখন মেৰামতিত লাগিল। তেনেতে ৰতীয়ে দেখিলে ছালৰ ওপৰত কৌটোচোন তাইৰ খেলৰ লগৰী মন। তাই একোবতে পাহৰি গ'ল যে তাই জীয়াবাৰী। সেয়ে চিঞৰি মাতিলে, ঐ মন। তাইৰ মাতত মনে ইফালে সিফালে চালে। ঐ মই ৰতী, তাই পুনৰ মাত দিলে। এইবাৰহে যেন সি কিবা বুজিলে। আকাৰে ইংগিতে তাইক ৰ'বলৈ ক'লে সি। হ'ব বুলি কৈ ৰতী পিছ চোতালখনলৈ বুলি পীৰাখন লৈ আগবাঢ়িল। এইবাৰ তাইৰ মূল ঘৰটোৰ ছাঁত পীৰাখন পাৰি বহি ল'লে। অলপ আগতে ধোৱা তাইৰ দীঘল চুলিকোছা আঁচৰিবলৈ বুলি। তাই মনতে ভাবিলে, যিমানে দীঘল হৈছে চুলিকোছা চম্ভালিবলৈ কষ্ট হৈছেচোন। তাতে মূৰ ধোৱাৰ দিনাৰ কথাই ক'বই নালাগে। আঁচোৰোতে বাৰে বাৰে ফণীৰ দাঁত ভাঙে। ৰতী, কি কৰি আছ এনেকৈ অকলে অকলে বহি? ঘপককৈ আহি মনে মাত দিলে। তাই তাৰ মাতত উচপ খাই উঠিল। বহ বুলি তাই নিজৰ পীৰাখন আগবঢ়াই দিলে তালৈ। সি বহিল পীৰাখনত। তাইক ভৰিৰ পৰা মূৰলৈ এবাৰ চালে সি। তাৰপিছত সি সুধিলে তাইক, ৰতী, এইবোৰ কেতিয়া কেনেকৈ হ'ল? মই একো নাজানো জান। ইমান বছৰে মই মামাহঁতৰ ঘৰতে আছিলোঁ। যোৱা মাহতহে আহিছোঁ ইয়ালৈ। মই তোক এনে ৰূপত দেখিম বুলি সপোনতো ভবা নাছিলোঁ। এতিয়া পিছে কি কৰিম বুলি ভাবিছ তই? কি কৰিমনো মই? কি কৰিব পাৰে এজনী জীয়া বাৰীয়ে? ৰতীয়ে তাচিলে পুনৰ হাঁহি এটা মাৰি ক'লে, বুজিছ মন, আইহঁতে মোকনো কাৰ লগত বিয়া পাতি দিছিল তেওঁক চাবলৈ নহ'ল। বিয়াৰ দিনাই যি গ'ল তেওঁ আকৌ আহিবলৈ সুবিধাই নাপালে। বিয়াৰ মাথো 2টা বছৰৰ পিছতে মানুহটো মৰি থাকিল। মই তেওঁ ঘৰে দেখি নাপালোঁ। তাৰো বহু বছৰ পাছত মই তুলনি হ'লোঁ। যদিও নতুনত্ব বুলিবলৈ একো নাহিল মোৰ জীৱনলৈ। আইতায়েও মোক এই জীয়া জুইকুৰাত জ্বলি পকি থাকিবলৈ বুলি এৰি থৈ গুচি গ'ল। এতিয়া মই একেবাৰে অকলশৰীয়া। দিনটোলৈ বুলি এবাৰে যি অন্ন সিজাওঁ সেয়াৰে গোটেই দিনটো আতি যায়। বামুণৰ ঘৰত জনম ল'লোঁ যেতিয়া এইবোৰ ভোগ কৰিবই লাগিব, নহয় জানো? আচলতে মোৰ আৰু একো কামেই নাই এই পৃথিৱীত কৰিবলৈ এতিয়া। মাথো জমে নিয়া নাই কাৰণেহে আছোঁ আৰু। ৰতীৰ কথাত মন অবাক লাগিল। মানে তই যে এনেকৈ বিধৱাৰ নীতি নিয়ম পালি আছ, তই যাৰ বিধৱা তেওঁৰ লগত তোৰ চিনাকিয়েই নহ'ল। একেলগে দাম্পত্য জীৱন কটোৱা দূৰৰে কথা। কি যে নিয়ম এই চব, মনে ক্ষোভেৰে ক'লে। সি তাৰ পিছত বেছি পৰ নৰল তাত ৰৈ থাকিনো কি কৰিব সি? শৈশৱৰ লগৰীজনী এনে অৱস্থা জানো চাই থাকিব পাৰি? মন যোৱাৰ পিছত বহু দেৰিলৈকে ৰতীয়ে সৰুতে তাৰ লগত কটোৱা সময়খিনি কথাই ভাবি থাকিল। কিমান যে সুন্দৰ আছিল সেই জীৱন তাই মনতে ভাবিলে। পিছে নিজৰ কৈ থাকোঁতেই গ'লচোন তাইৰ। মনৰ সংসাৰৰ বিষয়ে সোধাই নহ'ল। তাই ঠিক কৰিলে তাহাঁতৰ মূল ঘৰটো তাকে চাবলৈ দিছে দেউতাকে। সেয়ে সিটো আহিবই। আকৌ তেতিয়া সুধিব তাৰ পৰিয়াল ল'ৰা ছোৱালীৰ কথা। বিহু পাৰ হ'ল। মনে লগত আৰু 2জন মানুহ লৈ হাজিৰ হ'ল সি ৰতীহঁতৰ ঘৰৰ চোতালত। খেৰৰ ব্যৱস্থাও সিয়ে কৰি আনিছে।
গতিকে এতিয়া কামত লগাহে কথা। ৰতি, তই বৰ গা ঘেলাই নাথাকিবি। তিনিটাকৈ মতা মানুহে কাম কৰি আছে ঘৰত। মন বাৰু তোৰ সৰুকালৰ লগৰীয়া। তাৰ স্বভাৱো ভাল, কিন্তু তাৰ লগত অহা কেইজন ময়ো নাজানো তয়ো নাজানো, গতিকে অলপ বাচি থাকিবি। মাকে আহি ৰতিৰ কাণ চুৱাই গ'ল পুনৰ। আজিকালি মাজে মাজে মাকৰ পৰা তাই এনেবোৰ কথা শুনিয়ে থাকে। আচলতে মাক মানুহজনী বৰ ভয়, বদনামত পৰে বুলি। ঐ মন, ৰচোন। মনক পিছফালৰ পৰা ৰতিয়ে চিঞৰিলে। অনিচ্ছা সত্ত্বেও মন ৰ'ল। কি হ'ল ক? সেইদিনাতো মই মোৰ কথাবোৰহে কৈ থাকিলোঁ, তোৰ কথা সুধিবলৈ থাকিল। ঐ, এদিন মানুহজনীকে লগত লৈ আহিবিচোন, চিনাকি হ'ম। এনেও মোৰ সময় নাযায় নোপোৱাই। ক'ৰ মানুহজনীক আনি দিব লাগে এতিয়া? নাম ক। সি আচৰিত হৈ সুধিলে তাইক। তোৰ মানুহজনীক লৈ আহিবলৈ কৈছোঁ আকৌ। ৰতিয়ে পুনৰ ক'লে। মোৰ কোনো মানুহ চানুহ নাই। মানে তই বিয়া পতাই নাই নেকি? ৰতি আচৰিত হ'ল এইবাৰ। নাই পতা, আৰু নাপাতো কেতিয়াও। বুজিলি নহয়, এতিয়া যাওঁ বুলি সি একেবাৰে গ'লগৈ। ঘৰ চাই শেষ হোৱাৰ পৰা ৰতি আৰু মনৰ মাজত দেখা দেখি হোৱা নাই। অৱশ্যে এয়া এক সাধাৰণ কথা। সিটো তাইৰ আপোন নহয় যে দেখা দেখি সাক্ষাৎ হৈয়ে থাকিব। তথাপিওচোন ৰতিয়ে আজিকালি সপোনত প্ৰায়ে তাক দেখে। কিয় দেখে তাইও নাজানে, কিন্তু দেখিলে দেখিয়েই থাকিবৰ মন যায়চোন। মনহঁত চুতীয়া মানুহ, সেয়ে বিনা কাৰণত তাহাঁতৰ নিচিনা লোকৰ লগত অহা যোৱা নচলে। ৰতিহঁতৰ ঘৰৰ মানুহৰ। কিন্তু দৰকাৰ পৰিলে মাতে, তেওঁলোকো আহে। যি কৰিবলৈ দিয়ে কৰি থৈ যায়গৈ। বিনিময়ত কেতিয়াবা যদি কিছু মূল্য, কেতিয়াবা আকৌ অৱস্থা চাই ধান চাউল এমোন। এইবাৰ ৰতিহঁতৰ বাৰীৰ চুকৰ বৰগছজোপা ধুমুহাত উঘাল খাই পৰিল। সেয়েহে পুনৰ খবৰ দিয়া হ'ল মনহঁতক, গছজোপা কাটি থানথিত লগাব লাগে। বামুণৰ ল'ৰা এইবোৰ কাম নকৰে। তাহাঁতি পুথি চাই কুণ্ডলী বনায়। প্ৰয়োজনত দুখ খন্দৰ মানুহ লয়। গতিকে বাৰীখনত কিবা এটা হ'লেও বাহিৰৰ মানুহ মাতিবলগীয়া হয় দুৰ্গেশ্বৰ দেৱে। ঐ, তই মোৰ পৰা কিয় পলাই থাক? আনৰ দৰে তয়ো ভাব নেকি মোৰ লগত থাকিলে তোৰ অমংগল হ'ব বুলি? মনক লগ পাই চিধাই প্ৰশ্ন কৰিলে ৰতিয়ে। কিন্তু সি কোনো উত্তৰ নিদিলে, মাথো ক'লে, তই মনক কেতিয়া চিনি পাবি ৰতি? ৰতিয়ে আজিকালি বহুত ভাবে, কিয় সেইদিনা মনে তাইক তেনেকৈ ক'লে। কিন্তু ইমানকৈ ভাবিছে যদিও উত্তৰ হ'লে পোৱা নাই তাই। কিন্তু তাই এটা কথা ঠিকেই ধৰিব পাৰিছে যে মনৰ চিন্তাধাৰা বেলেগৰ নিচিনা নহয়। সি সাৰাংখাচ কথা কয় যদিও মানুহটো বেয়া নহয়। কিন্তু ৰতিৰ কিয় জানো আজিকালি তাৰ কথাই ভাবি ভাল লাগে। আজিকালি যেন মনটো অলপ ফৰকাল লাগি থাকে তাইৰ। এনে অনুভৱ হয় তাইৰ। তই মোক সুধিছিলি নহয়, মই তোৰ পৰা কিয় পলাই থাকোঁ? শুন তই মোৰ উত্তৰটো। তোক মই এনেকৈ বিধৱাৰ ৰূপত চাই থাকিব নোৱাৰোঁ, দুখ লাগে মোৰ। তইতো মোতকৈ সৰু, গোটেই জীৱনটো পৰি আছে আগত। কেনেকৈ থাকিবি তই গোটেই জীৱনটো এনেকৈ? নীতি নিয়ম মানিবলৈ গৈ সকলো এৰিলি। আনেহে নালাগে, নিজৰ পচন্দৰ এসাঁজ খাবও নোৱাৰ। অলপ বাহিৰলৈ বুলি ওলাবও নোৱাৰ। সেয়ে মই পলাই থাকোঁ তোৰ পৰা আজিকালি। মনতে ভাবোঁ, ক'ত গ'ল সেই ব্ৰহ্মকচু হাঁহিমুখীয়া খেলৰ লগৰী ৰতিজনী? বৰ দুখ লাগে জান। মন, বামুণ কুলত জনম ল'লোঁ যেতিয়া এয়াই মোৰ বাবে সত্য। দুখ নকৰিবি তই মোৰ বাবে। মই দুখ কৰিব নালাগে যদি ব'ল মোৰ লগত। মনে ৰতিৰ চকুত চকু থৈ ক'লে এইবাৰ। ক'লৈ যাব লাগে সেইটোতো ক মোক? ৰতিয়ে পুনৰ সুধিলে তাক। মই কৈছোঁ নহয়, ব'ল মোৰ লগত, মই বিয়া কৰাম তোক। এনেকৈ আৰু থাকিব নালাগে তই। মনৰ মাতটো থোকাথুকি হৈ আহিল এইবাৰ। তাই মাথো তাক ক'লে, পূৰ্ণিমাৰ দিনা আহিবি, মই যাম তোৰ লগত। প্ৰকৃততে সেই পূৰ্ণিমা তিথিটো ৰতিৰ জন্মতিথি আছিল। সেই সকলোতকৈ আগতে শুই উঠি তাই মাক দেউতাকক সেৱা কৰিলে সেইদিনা। মনে মনে ক্ষমাও খুজিলে তাই কৰিবলৈ আগবঢ়া কামটোৰ বাবে। আৰু তাৰ খন্তেক পিছৰে পৰা ৰতি নাইকিয়া হ'ল ঘৰখনৰ পৰা। মাথো যাবৰ সময়ত সৰু ককায়েকৰ ল'ৰাটোক কৈ যায় যে তাৰ পেহীয়েকৰ আজি বিয়া হ'ব বুলি, যাতে কথাটো ঘৰৰ ডাঙৰ কাৰোবাৰ কাণত পৰেগৈ। হয়ো, ৰতিয়ে বিয়া পাতিবলৈ গৈছে বুলি দেউতাকৰ কাণত পৰিবলৈ বেছি পৰ নালাগিল। মাথো কথাষাৰ কিমান সত্য সেয়াহে জনাটো ঘৰৰ সকলোৰে বাবে দৰকাৰ হৈ পৰিল। পূৰ্ণিমাৰ সেই নিশাই শিৱ বাবাক সাক্ষী কৰি মনে ৰতিক নিজৰ পত্নীৰূপে স্বীকৃতি দিলে। ৰতিৰ কপালত জিলিকি উঠিল সেন্দুৰী বেলিটো। শিৰতো বেলিটোৱে সেন্দুৰী ৰেখা টানিলে। তাৰ পাছত মনে তাইক নিজ ঘৰলৈ লৈ গ'ল যদিও সি ভবাৰ দৰেই দেউতাকৰ চৰ খাই ঘৰৰ পৰা খেদা খালেহি। ইপিনে ৰতিৰ ঘৰত তাইৰ মৃত্যু হোৱা বুলি ধৰি শ্ৰাদ্ধ পাতিব বুলি ঘোষণা কৰিলে। সিহঁতি যি যি অনুমান কৰিছিল সেইবোৰে হ'ল তাহাঁতৰ লগত। মনজিত চুতীয়া আৰু ৰতি চুতীয়াৰ বয়স এতিয়া 100ৰ ওচৰা-ওচৰি।
তথাপি বুঢ়া বুঢ়ীহালৰ মন ডেকা এতিয়াও। নাতি অজুনতেৰে ভৰা ঘৰ তেওঁলোকৰ। তথাপি মাজে মাজে সোঁৱৰে অতীতক দুয়োজনেই। কৈ যায় তেওঁলোকৰ দিনত সমাজৰ নীতি নিয়মবোৰ কেনেকুৱা আছিল। সকলোবোৰ এটা এটাকৈ। কিন্তু এটা ক্ষণৰ বাবেও তেওঁলোকৰ কোনোজনেই নাভাবে তেওঁলোকে কিবা ভুল বা পাপ কৰিছিল বুলি। বৰঞ্চ ভাবে সেয়া প্ৰভুৰ আশীৰ্বাদ আছিল বুলিহে, যাৰ বাবে এতিয়াও দুয়ো এনেদৰে আছে যেনেদৰে আজিৰ পৰা ৩.৫ কোটি বছৰ আগতে আছিল। বন্ধুসকল, আজিৰ কাহিনীটো ইমানেই। কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টোত এতিয়া লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব নিতৌ এনেধৰণৰ কাহিনী পাবলৈ। আজিলৈ আহোঁ, আকৌ লগ পাম নতুন এটি কাহিনীৰ সৈতে। ধন্যবাদ। জয় অসম।